ওয়েলকাম টু মাই ইউটিউব চেনেল ইটছাৰ্ট এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ হ'বলগীয়া কম্পাৰ্টমেণ্টেল এক্সামত ছ'চিয়েল ছায়েন্সৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান অৰ্থাৎ পলিটিকেল ছায়েন্স আৰু ইকনমিক্সৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম MCQ কেনেকুৱা ধৰণৰ আহিব, লগতে কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিব, গোটেইখিনি আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকেও ভিডিঅ'টি সম্পূৰ্ণকৈ চাবা আৰু যেহেতু তোমালোকৰ গাফিলতিৰ কাৰণে এক্সাম এটা বেয়া হৈছে আৰু এই এক্সামটো যাতে বেয়া নহয় তোমালোকে কিতাপ ওলাই লোৱা মই কোনখিনি টপিক তোমালোকে পঢ়িব লাগে আৰু তোমালোকৰ যিটো মেইন এক্সাম হ'ল সেই এক্সামত তোমাৰ বহুত ষ্টুডেণ্টে লেটাৰ মাৰ্ক পাইছে মোৰ ইটছাৰ্ট এডুকেশ্যনেল হাবটো ফ'ল' কৰি, গতিকে তোমালোকেও পাবা, চিন্তা কৰাৰ কোনো দৰকাৰ নাই আৰু তোমালোকে মিছলিডিং নহ'বা, ডিষ্ট্ৰাক্টিভ নহ'বা, তোমালোকে বেলেগ ফালে নজৰ নিদিবা। মই যিমানখিনি কওঁ সেইখিনি ভালদৰে ষ্টাডি কৰিবা, ডেফিনেটলি তোমালোকে লেটাৰ মাৰ্ক পাই তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো পাছ কৰিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে যিটো সহায় কৰাৰ কাৰণে যিটো হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। এইটো চা ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আৰু কোনবোৰ টপিকৰ পৰা কুৱেশ্যন আহিব সেই গোটেইখিনি টপিক মই তোমালোকক দেখুৱাই দিম, তোমালোকে কিতাপটো ওলাই লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ছ'চিয়েল ছায়েন্সত হিষ্ট্ৰী পাৰ্টটো মই অলৰেডি আপলোড কৰিছোঁ, তোমালোকে যদি চোৱা নাই চাই ল'বা। তোমালোকে ছায়েন্স মেথছৰো পাই যাবা, ইংলিছৰ অলৰেডি আপলোড কৰা হৈছে, তোমালোকে গোটেইখিনি চাই ল'বা, ঠিক আছে। তো ইয়াতে চোৱা তোমাৰ আমাৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ আছে সেইটো চোৱা ভাৰতীয় গণতন্ত্ৰৰ পৰা তোমালোকে কি চাব লাগিব সেইখিনি তোমালোকক মই কৈ আছোঁ, ঠিক আছে। এইখিনি চোৱা তোমালোকে এই লাইনটো কিন্তু ইয়াতে চাব লাগিব, এই লাইনটো চোৱা। এইটো যিটো আমাৰ ড্ৰাফটিং কমিটি আছিল সেইটো কিমান চনত বহিছিল আৰু সেই ড্ৰাফটিং কমিটিটো কিয় গঠন কৰা হৈছিল, ইয়াতে তোমাৰ ধুনীয়াকৈ ৰিজন দিয়া আছে। লগতে ইয়াতে তোমাৰ অধ্যক্ষ কোন আছিল এইটো চোৱা ইয়াতে ধুনীয়াকৈ দিয়া আছে, তোমালোকে এইবোৰ চাব লাগিব, এইবোৰৰ পৰা কিন্তু MCQ আহিব, ঠিক আছে। তাৰপিছত চোৱা এই যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো তোমাৰ কেইবাবাৰো তোমাৰ বহুত জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে। এই লাইনটো যে তোমাৰ যিটো ড্ৰাফটিং কমিটিৰ যিটো আমাৰ সংবিধান আছিল সেই সংবিধানখন সেইটো কাৰ ওচৰত জমা দিয়া হৈছিল, এইটো চা ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত জমা কৰা হৈছিল বা দাখিল কৰা হৈছিল, আৰু কিমান চনত দাখিল কৰা হৈছিল সেইটো চনটো তোমাৰ ইয়াতে দিয়া আছে, তোমালোকে এইবোৰ চাব লাগিব, ঠিক আছে। তাৰপিছত আমাৰ সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল এইটো চব গোটেইখিনি কথা তোমালোকে এইখিনি জানিব লাগিব, এইখিনি আৰু এইটো তোমালোকে ইয়াতে চাব লাগিব, ঠিক আছে। তাৰপিছত চোৱা আমাৰ যিটো সংবিধানৰ যিটো আদৰ্শ আছে এই টপিকৰ পৰা তোমালোকে এইখিনি কথা চাব লাগিব, এইখিনি কথা যে আমাৰ ভাৰতীয় সংবিধানক কিয় আত্মা বুলি কোৱা হয়, এইটো সংবিধানৰ আত্মা বুলি কিয় কোৱা হয় সেইটো ৰিজন তোমাৰ ইয়াতে দিয়া আছে, বহুত ধুনীয়াকৈ ইয়াতে দিয়া আছে, বুজি পাইছানে। তো তোমালোকে এইখিনি কথা তোমালোকে চাব লাগিব, ঠিক আছে। তাৰপিছত চোৱা আমাৰ এই যিটো সংবিধানৰ যিটো প্ৰস্তাৱনা আছে সেই প্ৰস্তাৱনাত তোমাৰ এই ৱৰ্ডকেইটা তোমালোকে মনত ৰাখিবা, সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু গণৰাজ্য হিচাপে এই কথাখিনি কিন্তু তোমালোকে জানিব লাগে, দৰকাৰী হয়। তাৰ লগতে তোমালোকে এই টপিকখিনি চাই যাবা, এই টপিকখিনি এইখিনিৰ ওপৰত কিন্তু কুৱেশ্যন আহে। তাৰপিছত চোৱা তোমাৰ যিটো খচৰা কমিটি আছে খচৰা কমিটিৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ পৰীক্ষাত প্ৰশ্ন আহে, এইটো MCQ আহিব পাৰে, মিলো আহিব পাৰে, নাইবা তোমাৰ অড ওৱানো বিচাৰি উলিয়াবলৈ আহে। তো তোমাৰ ইয়াতে যিকেইজন মানুহ আছে 1 2 3 4 5 6 7 ইয়াতে 7জন মানুহ আছে, তো সেই 7জন মানুহৰ নাম তুমি মনত ৰাখিব লাগিব, ঠিক আছে। খচৰা কমিটিৰ সদস্যসকল কোন হয়, পৰীক্ষাত প্ৰশ্ন আহিছে তলৰ কোনজন খচৰা সমষ্টিৰ তোমাৰ কমিটিৰ সদস্য নহয়, ঠিক আছে, বা কোনসকল হয়, এনেকুৱা ধৰণৰ MCQ আহে, এইকেইটা ডায়েগ্ৰাম হয়, এইখিনি তোমালোকে চাব লাগিব, ঠিক আছে। তাৰপিছত চোৱা তোমালোকে ইয়াতে তোমালোকে চাব লাগিব এইটো সাৰ্বভৌমৰ যিটো মিনিং আছে এই মিনিং কিন্তু জানিব লাগিব। তোমাৰ 2025ত এটা বহুত কণ্ট্ৰভাৰ্চি হৈছিল, সেই কণ্ট্ৰভাৰ্চিটো কি আছিলে, এইটো ধৰ্মনিৰপেক্ষৰ ওপৰত এটা প্ৰশ্ন আহিছিল মেডিকেলৰ ওপৰত, তোমালোকে গমেই পোৱা। তো এইটো তোমালোকে এই টপিকবোৰ জনাটো বহুতেই দৰকাৰী হয়। তাৰপিছত এইটো সমাজবাদীৰ মিনিং কি হয়, তো এইবোৰৰ মিনিং তোমালোকে জানিব লাগিব। তাৰপিছত তোমাৰ এইটো গণতান্ত্ৰিকৰ মিনিং কি হয়, তোমালোকে এইখিনি টপিক তোমালোকে এৰিব নোৱাৰা, এইখিনি টপিক তোমালোকে চাব লাগিব, ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন পৰীক্ষাত আহিয়ে থাকে, ঠিক আছে। তাৰপিছত চোৱা ইয়াতে আমাৰ আছে নেহৰু উদ্দেশিত যিটো আমাৰ কি আছিল প্ৰস্তাৱনা আছিল বা প্ৰস্তাৱ আছিল, সেই প্ৰস্তাৱৰ যিকেইটা তোমাৰ মূল বিষয়বস্তু আছিল এইটো 5টা বিষয়বস্তু তোমালোকে চাবা মিনিমাম, ঠিক আছে। ইয়াতে তোমাৰ 8টা আছে, এইখিনি হ'ল। তাৰপিছত আছে তোমাৰ চোৱা, তাৰপিছত আছে তোমাৰ এইখিনি তোমালোকে চাব লাগিব, এইটো যুক্তৰাষ্ট্ৰৰ গৃহভূমি কাক কোৱা হয়, এইটো MCQ আহে ইয়াৰ পৰা, ঠিক আছে। তো তোমালোকক মই গোটেইখিনি দেখুৱাই আছোঁ, সেইখিনি তোমালোকে চাই যাবা। তাৰপিছত এই লাইনটো চাবা,
এইটো চোৱা ৰাজ্যসমূহৰ সংঘ এইটো কোনটো অনুচ্ছেদত উল্লেখ আছে আমাৰ ভাৰতীয় সংবিধানত এইটো আছে 1 নম্বৰ অনুচ্ছেদত এইটো আছে তাৰপিছত চোৱা তোমালোকে এই পেৰাগ্ৰাফখিনি কিন্তু তোমালোকে এইখিনি কথা চাব লাগিব এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কিন্তু তোমাৰ MCQ আহে এই পেৰাগ্ৰাফখিনি তোমালোকে আণ্ডাৰলাইন কৰি লোৱা মই গোটেইখিনি আণ্ডাৰলাইন কৰি দিছোঁ তাৰপিছত চোৱা এই লাইনৰ ওপৰত তোমালোকৰ কি আহে এইটো লাইনৰ ওপৰত তোমাৰ এজাৰছন ৰিজনিঙৰ কুৱেশ্যন আহে এইটো দ্বৈত নাগৰিকত্বৰ ওপৰত এজাৰছন আৰু ৰিজনিং কুৱেশ্যন আহে তাৰপিছত এইটো চোৱা চাকাৰী আয়োগ কেতিয়া গঠন কৰা হৈছিল এইটো চাকাৰী আয়োগৰ বিষয়ে তোমালোকে এইখিনি চাব লাগিব ঠিক আছে তাৰপিছত চোৱা এইটো তোমাৰ যিটো তোমাৰ সহযোগিতামূলক যুক্তৰাষ্ট্ৰ কি হয় এইটোৰ মিনিঙো তোমালোকে এইখিনি চাব লাগিব ওকে এইখিনি চালা চোৱাৰ পিছত তোমালোকে আৰু তোমালোকৰ যিসকলে কৈ থাকা যে কমন নাহে তোমালোকে মানে কি এইটো তোমাৰ পৰীক্ষাত তোমাৰ মই ধৰি লোৱা তোমালোকক শিকাইছোঁ a+b² আৰু পৰীক্ষাত আহি গ'ল x+y² তেতিয়াহ'লে তোমালোকে ক'বা নেকি ছাৰ কমন অহা নাই নহয় সেইটো তোমালোকৰ দিমাগৰ মানে হয় ঠিক আছে তোমালোকে যদি বস্তুবোৰ বুজি নোলোৱা তোমালোকে যদি নপঢ়া তেতিয়াহ'লে কেনেকৈ কমন পৰিব বুজি পাইছানে তো মই যেনেকৈ কৈ আছোঁ তোমালোকে সেইখিনি পঢ়া ডেফিনেটলি তোমালোকৰ পৰীক্ষাত প্ৰশ্ন পাবাই তাৰে পৰা ঠিক আছে আৰু তোমাৰ এইটো মনে কৰা নহয় মোক বহুত তোমাৰ এইবোৰ তোমাৰ ৰিচাৰ্চ কৰাৰ পিছত তোমালোকক কৈ আছোঁ যে কোনখিনিৰ পৰা তোমাৰ কুৱেশ্যন আহিয়ে থাকে ঠিক আছে তো তোমালোকৰ সেইখিনি কুৱেশ্যনটো আহিবই এইখিনি হৈ গ'ল তাৰপিছত চোৱা এতিয়া আহিছোঁ তোমাৰ ইয়াতে তোমাৰ চোৱা যিটো মূল কথা আছে সেই মূল কথাৰ ওপৰত তোমালোকে এইবোৰ কথা চাব লাগে এইখিনি কথা এইটো কথা তোমালোকে চাব লাগে তাৰপিছত ৰাজ্যসমূহৰ সংঘ এইটো তোমাৰ 1 নম্বৰ অনুচ্ছেদত আছে এইটো মই ক'লোৱে এইখিনি চাব লাগে এতিয়া চোৱা তোমাৰ যিটো অনুশীলনী আছে অনুশীলনীৰ যিটো অতি চমুত্তৰৰ যিখিনি প্ৰশ্ন আছে এই গোটেইখিনি তোমাৰ MCQ আহে পৰীক্ষাত ঠিক আছে আগতে তোমাৰ 1 মাৰ্ক বা 2 মাৰ্কৰ কাৰণে আহিছিল কিন্তু আজিকালি নাহে তো এইখিনি চাব লাগিব আৰু এই চমুত্তৰৰ প্ৰশ্নৰ পৰা তোমালোকৰ ইয়াতে তোমালোকে এইখিনি চাবা এইবোৰ তোমাৰ MCQ আহে এইটো সাৰ্বভৌম মানে কি তাৰপিছত এইটো আমি ভাৰতীয় মানে কি এইখিনি কথা তোমালোকে চাই যাবা এইবোৰ ঠিক আছে আৰু দীঘল উত্তৰৰ যিটো প্ৰশ্ন আছে দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা তোমালোকে কি চাবা এইটো 3 নম্বৰ কুৱেশ্যনটো চাবা ঠিক আছে তাৰপিছত ইয়াতে আছে তোমাৰ এইটো 4 নম্বৰ কুৱেশ্যনটো চাবা আৰু তোমাৰ ইয়াতে আছে এইটো 5 নম্বৰ এই তিনিটা কুৱেশ্যন তোমালোকে চাবা ইম্পৰ্টেণ্ট হয় এই তিনিটা কুৱেশ্যন ঠিক আছে তোমাৰ 2 মাৰ্কৰ কাৰণে বা 3 মাৰ্কৰ কাৰণে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে তাৰপিছত আহিছে চোৱা আন্তৰ্জাতিক সংস্থা আৰু ৰাষ্ট্ৰসংঘ আৰু অন্যান্য ইয়াৰ ওপৰত কিন্তু তোমাৰ মিনিমাম 3 পৰা 4টা MCQ পাবা এইটো গ্যাৰাণ্টি হয় তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষাটো আহিছে এইখিনি তোমালোকে চাবই লাগিব প্ৰথমতে তোমালোকে এইখিনি চাব লাগিব সব প্ৰথম বিশ্বযুদ্ধ এইখিনি আছে তাৰপিছত জাতিসংঘ কেতিয়া গঠন হৈছিল এই গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে এইখিনি চোৱা তোমালোকে এই লাইনবোৰ চাব লাগিব এইবোৰ এৰিব নোৱাৰা তাৰপিছত তোমাৰ এইটো ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয় এইটো আছে তোমালোকে আণ্ডাৰলাইন কৰি লোৱা বুক ওলাই লোৱা ঠিক আছে নাইবা তুমি ভিডিঅ' পজ কৰি তুমি সেইখিনি চাবও পাৰা তাৰপিছত তোমাৰ ইয়াতে তোমাৰ যিটো মুখ্য কাৰ্যালয় সেইবোৰ কিন্তু তোমালোকে জানিব লাগিব এইটো তোমাৰ ডায়াগ্ৰাম হয় তাৰপিছত ৰাষ্ট্ৰসংঘৰ যিটো উদ্দেশ্য সেই উদ্দেশ্য কিন্তু বহুত ইম্পৰ্টেণ্ট হয় 4টা উদ্দেশ্য তোমালোকে ইয়াতে যিকোনো 2টা চাব লাগে আৰু কেইটা অনুচ্ছেদ আছে সেইটো তোমালোকে চাই যাবা একেবাৰে সৰু সৰু কথা হয় এনেকুৱা নহয় যে এইবোৰ পঢ়িবলৈ তোমাৰ 2-3 মাহ লাগিব তেনেকুৱা নহয় এবাৰ মনোযোগেৰে পঢ়িলেই হ'ব আৰু ৰাষ্ট্ৰসংঘৰ যিবোৰ নীতি আছে সেই নীতিসমূহৰ ওপৰত কিন্তু তোমাৰ এজাৰছন ৰিজনিঙৰ কুৱেশ্যন আহে কাৰণ তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত আহিছে আৰু লগতে তোমালোকৰ কোনটো শুদ্ধ হয় বা কোনটো শুদ্ধ নহয় তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে বিশেষকৈ তোমাৰ এই 4 নম্বৰ পইণ্টৰ ওপৰত কেইবাটাও জিলাত কুৱেশ্যন আহিছে ঠিক আছে তাৰপিছত ৰাষ্ট্ৰসংঘৰ যিকেইটা অংগ আছে সেই অংগকেইটা কিন্তু তোমালোকে জানিব লাগিব এইবোৰৰ বিষয়ে তোমালোকে এইবোৰ চাই যাবা এইবোৰৰ ওপৰত কিন্তু কুৱেশ্যন আহে 2 মাৰ্কৰ আহিব পাৰে নাইবা 3 মাৰ্কৰ আহিব পাৰে চোৱা যিটো তোমাৰ সিকিউৰিটি কাউন্সিল আছে তার ওপৰত তোমাৰ যিকেইটা ভেটু প্ৰদান কৰা যিকেইটা ৰাজ্য আছে কাণ্ট্ৰি আছে এইটো সাইটৰ ওপৰতো বহুত কুৱেশ্যন আহি গৈছে ভেটু ক্ষমতা প্ৰদান কৰাটো এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয় এই টপিকখিনি আৰু ইয়াৰে তোমাৰ চোৱা এইটো অৰ্থনৈতিক আৰু সামাজিক আৰু এইবোৰৰ বিষয়ে তোমালোকে চাই যাবা ভালদৰে এইটো সব বিশেষকৈ তোমাৰ এই যে অনুচ্ছেদ নাম্বাৰবোৰ এইবোৰ চাই যাবা ইম্পৰ্টেণ্ট হয় তাৰপিছত চোৱা এইটো তোমাৰ আন্তৰ্জাতিক যিবোৰ ন্যায়ালয় আছে সেইবোৰৰ মুঠ কেইজন তোমাৰ ন্যায়াধীশ থাকে এইবোৰ কথা তোমালোকে চাই যাবা তাৰপিছত সচিবালয়ৰ ভূমিকা কি সেইখিনি চাবা লগতে তোমাৰ ইয়াতে কাৰ্যকাল কিমান বছৰ থাকে কোনটো অনুচ্ছেদত আছে এইটো চোৱা ধুনীয়াকৈ দিয়া আছে এইবোৰ পঢ়িবলৈ তোমাৰ টাইম নালাগে নহয় তাৰ লগতে তোমালোকে চাব লাগিব এইটো ৰাষ্ট্ৰসংঘৰ উপৰিও এইটো চোৱা 6টা ৰাষ্ট্ৰসংঘৰ অভিকৰণ আছে এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিব এইখিনি অভিকৰণ 6টা বহুত ইম্পৰ্টেণ্ট হয় ফুল ফৰ্ম চাব লাগিব ইয়াৰে
ঠিক আছে আৰু কি কোনটো অংগ হয় সেইটো আহে পৰীক্ষাত তাৰপিছত তোমালোকে ইয়াতে চাব লাগিব চোৱা এই পেৰেগ্ৰাফটো কিন্তু তোমালোকে চাবই লাগিব এইটো চা নিৰস্ত্ৰীকৰণ যেটা আয়োগ আছে এইবোৰৰ তোমাৰ ডেটবোৰ মনত ৰাখিব লাগে এই ডেটৰ ওপৰত তোমাৰ ম্যাচ দা ফলোইং কোৱেশ্চন আহে ঠিক আছে ম্যাচ দা ফলোইং কোৱেশ্চন আহিব ইয়াৰ পৰা এইটো চোৱা কিমানটা চুক্তি স্বাক্ষৰিত হৈছিল সেই চুক্তিসমূহৰ বছৰসমূহ তোমালোকে এটা মনত ৰাখিব লাগিব মোষ্ট ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকৰ মিলোৱা কোৱেশ্চন আহিব পাৰে নাইবা তোমাৰ সিঙ্গল কোৱেশ্চন আহিব পাৰে আহিবই কিন্তু এটা তোমালোকৰ ইয়াতে এমসিকিউ আহিবই এইখিনিৰ ওপৰত প্ৰিবোৰ্ড এক্সামিনেশ্যন যদি ভালদৰে পঢ়িছা তেতিয়াহ'লে তোমালোকে গম পাইছা আৰু যদি গম পোৱা নাই তেতিয়াহ'লে আৰু কি আছে এইটো তোমাৰ চোৱা এই যেটো তোমাৰ কিমানজন তোমাৰ সদস্য আছিল সেই সদস্যৰ সংখ্যাখিনি তোমালোকে চোৱা এইখিনি তাৰ পিছত আছে তোমাৰ মানৱ অধিকাৰ ঘোষণাপত্ৰ তাৰ পিছত আছে মানৱ অধিকাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষ এইটো চোৱা যেটো তোমাৰ মুখ্য কাৰ্যালয় আছে এইটো তোমালোকে কিন্তু চাব লাগিব বহুত ইম্পৰ্টেন্ট হয় মুখ্য কাৰ্যালয় এই যেটো তালিকা আছে তালিকাখন কিন্তু তোমালোকে চাই যাব লাগিব বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত কিন্তু কোৱেশ্চন আহিব তালিকাখন 11টা আছে 11টাই তোমালোকে চাব লাগিব এইখিনি ম্যাচ দা ফলোইং কোৱেশ্চন আহে আৰু ইয়াতে তোমাৰ যিবোৰ তোমাৰ দীঘল উত্তৰৰ যিবোৰ কোৱেশ্চন আছে তাৰ পৰা তোমালোকে 3 নম্বৰ কোৱেশ্চনটো চাবা এটো 5 নম্বৰ কোৱেশ্চনটো চাবা আৰু ইফালে আছে এটো 1 নম্বৰ এই তিনিটা কোৱেশ্চন চাবা ইয়াতে ফাৰ্ষ্টৰ পৰা তাৰ পিছত আহিছে এটো চাও অৰ্থনীতি বিজ্ঞান অৰ্থাৎ ইকোনমিক্সৰ পৰা মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পৰা তোমালোকে এটো চাবা বিনিময় প্ৰথাটো চাবা ঠিক আছে বিনিময় প্ৰথাৰ সুবিধা আৰু অসুবিধা চাবা সুবিধা আৰু অসুবিধা ইম্পৰ্টেন্ট হয় বিনিময় প্ৰথাৰ লগতে তোমাৰ এই জুনবিল মেলাখন কোত হয় আৰু কোনটো জিলাত হয় আমাৰ অসমত এটো তোমালোকে জানাই মৰিগাঁও জিলাত আছে এটো জুনবিল মেলাটো তাৰ পিছত তোমাৰ সেইটো বিনিময় প্ৰথাৰ অসুবিধা সময় তুমি ক'লে তোমালোকে এইখিনি কিন্তু চাব লাগিব এইখিনি বিনিময় প্ৰথাৰ অসুবিধা সময় পৰীক্ষাত আহে এটো ঠিক আছে তাৰ পিছত এটো হিকাপ নিকাছৰ এককৰ অভাৱ হয় তাৰ পিছত বিভাজনৰ অসুবিধা মূল্যৰ ভাণ্ডাৰৰ অসুবিধা এইখিনি তোমালোকে চাব লাগিব আৰু চোৱা এটো যেটো মুদ্ৰাৰ ক্ৰমবিকাশ এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো তোমাৰ সিকোয়েন্স বেস কোৱেশ্চন আহে এটা চোৱা এটো 5 নম্বৰ আছে প্ৰথমত বিনিময় প্ৰথা জন্তুমান অমুদ্ৰিত ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা বহুত ইম্পৰ্টেন্ট হয় সিকোয়েন্স বেস কোৱেশ্চন আহে মানে তোমাৰ এইকেইটা সিৰিয়ালি সজাব লাগে ঠিক আছে নাইবা তোমাৰ ডাইৰেক্টলি তোমাৰ পৰীক্ষাত প্ৰশ্ন আহে যে 4 নম্বৰ তোমাৰ স্টেজ কোনটো হয় 5 নম্বৰ স্টেজ কোনটো হয় এনেকুৱা কোৱেশ্চন আহি থাকে পৰীক্ষাত তাৰ পিছত চোৱা তোমাৰ এটো মুদ্ৰাৰ বৈশিষ্ট্য তোমালোকে ইয়াতে বহুত এটা কনফিউজন হোৱা যে মুদ্ৰাৰ যেটো বৈশিষ্ট্য আৰু কাৰ্য এটো তোমালোকে সদায় কনফিউজ কৰি থাকা এনেকুৱা নহয় চোৱা মুদ্ৰাৰ যিকেটা তোমাৰ বৈশিষ্ট্য আছে তোমালোকে কেৱল এইখিনি তোমালোকে মনত ৰাখিবা এইখিনি ইয়াৰ ওপৰত কিন্তু তোমাৰ কোৱেশ্চন আহে যে তলৰ কোনটো মুদ্ৰাৰ বৈশিষ্ট্য নহয় বা তলৰ কোনটো মুদ্ৰাৰ বৈশিষ্ট্য হয় এনেকুৱা কোৱেশ্চন আহে তো চাৰিটা এতে তোমালোকক দিয়া আছে এইখিনি ভালদৰে চাবা পাঁচটা আছে তাৰ লগন ঠিক আছে তো 6 নম্বৰ এটো 7 নম্বৰ এটো 8 নম্বৰ তাৰ পিছত চাইটো মুদ্ৰাৰ কাৰ্যাৱলী এটো কাৰ্যাৱলী আৰু তোমাৰ মুদ্ৰাৰ বৈশিষ্ট্য কিন্তু বেলেগ এটো চাবা মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম এটো এটা তোমালোকে বোল্ড কৰি দিয়া আছে কেৱল এইখিনি চাবা এইখিনি তাৰ পিছত চোৱা এটো এটা আছে তোমাৰ এটো 3 4 তাৰ পিছত চোৱা মুদ্ৰাৰ শ্ৰেণী বিভাজন যিখিনি আছে সেইখিনি চোৱা এটো তোমাৰ এই প্ৰকৃত মুদ্ৰা কি হয় এটো কিন্তু পৰীক্ষাত আহি থাকে ঠিক আছে এটো প্ৰিবোৰ্ড এক্সামিনেশ্যনত কেইবাটাও জিলাত আহিছে এইটো প্ৰকৃত মুদ্ৰা তাৰ পিছত এইখিনি আছে তোমাৰ ইয়াতে চোৱা ইয়াতে তোমাৰ বিহিত মুদ্ৰা আৰু অবিহিত এটো চাবা বিহিত মুদ্ৰা এটো কিন্তু চাবা ইম্পৰ্টেন্ট হয় বিহিত মুদ্ৰা আৰু অবিহিত মুদ্ৰা তো অবিহিত মুদ্ৰাৰ এক্সাম্পল তোমাৰ চেক হয় এটো চোৱা অবিহিত মুদ্ৰা এটো তাৰ পিছত প্ৰতীক মুদ্ৰা কি হয় এটো চাবা ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰতে কিন্তু এমসিকিউ আহিছে ঠিক আছে মানে ডেফিনিশনৰ ওপৰত এমসিকিউ আহে এটো বহুত ইম্পৰ্টেন্ট হয় এই টপিক এটো চোৱা এটো প্ৰতীক মুদ্ৰা এটো আৰু আছে তোমাৰ এটা চেক মুদ্ৰা এটো 2025 ইয়াৰ ওপৰত কোৱেশ্চন আহি গৈছে তো তোমালোকৰ কম্পাৰ্টমেন্টালত আহাৰ বহুত চান্স আছে এটো চেক মুদ্ৰা গমে পোৱা তোমালোকে তাৰ পিছত তোমাৰ তপত মুদ্ৰা কি হয় এটোৰ ওপৰতো তোমাৰ কোৱেশ্চন আহিছে হট মানি আৰু বহুত ইম্পৰ্টেন্টলি তোমালোকে এই প্যাৰাগ্ৰাফটো চাব লাগিব কলা ধন এটোৰ ওপৰত কিন্তু তোমালোকৰ কোৱেশ্চন আহাৰ পূৰ্ণ সম্ভাৱনা আছে এটো মানে ব্ল্যাক মানি যে কয় তোমালোকে এটো গমে পোৱা ব্ল্যাক মানিৰ বিষয়ে মুদ্ৰাৰ ভূমিকা মুদ্ৰাৰ অসুবিধা সমস্যা
যিকোনো তোমালোকে 4টা অসুবিধা চাবা, ঠিক আছে। মুদ্ৰাৰ যিকোনো 4টা অসুবিধা তোমালোকে চাই যাবা, ইয়াতে কেইবাটাও দিয়া আছে। তাৰপিছত চোৱা বেংকৰ পৰা তোমাৰ এই বেংকৰ যিটো উৎপত্তি আছিল তোমালোকে এই লাইনটো চাই যাবা। এই লাইনটো কিন্তু তোমাৰ মিলাবলৈ আহে, এইটো চোৱা পৰীক্ষাত। আৰু প্ৰথম বেংক কোনটো হয় সেইটো, আৰু অসমৰ কোনটো হয় এইটো তোমালোকে এই লাইনটো চাই যাবা। ইম্পৰ্টেণ্ট হয় এই লাইনটোৰ ওপৰত কিন্তু পৰীক্ষাত প্ৰশ্ন আহে, ঠিক আছে। তাৰপিছত তোমাৰ চোৱা কেন্দ্ৰীয় বেংক বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে স্থাপিত চনটো জানিব লাগে, স্থাপিত চন। তাৰপিছত এইটো ৰিস্ক বেংক আছে, সকলোতকৈ পুৰণি কেন্দ্ৰীয় বেংক, এইটো 1656ৰ বেংক হয়, এইখিনি চাবা। লগতে কেন্দ্ৰীয় বেংকৰ যিটো কাৰ্য বহুত ইম্পৰ্টেণ্ট হয়, এইটো চোৱা। এই তোমালোকে কেৱল এইখিনি মনত ৰাখিবা, এই ডাঙৰকৈ লিখা আছে যে এইখিনি মনত ৰাখিবা, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিব। তাৰপিছত এইটো চোৱা মুম্বাই আৰু গুৱাহাটীৰ কাৰ্যালয় আছে। তাৰপিছত এইটো 2 নম্বৰত এইখিনি চাবা, 3 নম্বৰত এইখিনি চাবা, ডাঙৰকৈ লিখা আছে বোল্ড লেটাৰেৰে, এইখিনি চাবা, ঠিক আছে। এইখিনি আছে, এইখিনি তাৰমানে তোমাৰ MCQ আহিব কিন্তু ইয়াৰে পৰা, ঠিক আছে। আৰু বাণিজ্যিক বেংকৰ ওপৰতো কিন্তু MCQ আহে, এইটো বাণিজ্যিক, এইখিনি কথা তোমালোকে মনত ৰাখিব লাগে, এই কথাখিনি। আচ্ছা, ইয়াতে আৰু এটা কথা তোমালোকে মনত ৰাখিব লাগিব, এইটো সঞ্চয় আমানত আৰু স্থিৰ আমানত কি হয়, এইটো কিন্তু চাবা তোমালোকে, ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এইটোৱে। তাৰপিছত এইখিনি চাবা 2 নম্বৰ পইণ্টটো, 3 নম্বৰ পইণ্ট আছে, তাৰপিছত আছে 4 নম্বৰ পইণ্ট। তাৰপিছত চোৱা এইটো ইডবি, এইটো কিন্তু ইম্পৰ্টেণ্ট হয়। এইবোৰৰ পৰা তোমালোকে ডেটবোৰ মনত ৰাখিব লাগে, এইবোৰ কিন্তু তোমাৰ পৰীক্ষাত মেথছ দ্য ফলোইং আহিব এইবাৰ তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত। তাৰপিছত আছে এইটো RRB মানে ৰিজনেল ৰুৰেল বেংক, এইটো মনত ৰাখিবা, এইটো। তাৰপিছত আছে তোমাৰ এইখিনি নাবাৰ্ড, নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰেল এণ্ড ৰুৰেল ডেভেলপমেণ্ট, এইটো মনত ৰাখিবা, এইটো স্থাপন কৰা, এইটো মনত ৰাখিবা। তাৰপিছত আছে তোমাৰ স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, অৰ্থাৎ SIDBI, এইটো তোমাৰ মুখ্য কাৰ্যালয় আছে মুম্বাইত, নাবাৰ্ডৰ মুখ্য কাৰ্যালয়। তাৰপিছত আছে তোমাৰ এই ডেট আৰু কাৰ্যালয়খিনি মনত ৰাখিবা, তোমালোকে ইয়াৰ পৰা MCQ পাবা, ঠিক আছে। ডেট আৰু কাৰ্যালয়, আৰু ইয়াৰ পৰা চোৱা কিন্তু তোমাৰ MCQ আহে, এইটো চোৱা। ইয়াৰে পৰা তোমালোকে কি চাব লাগে, এই চমুত্তৰ প্ৰশ্নৰ পৰা তোমালোকে চাবা, এইটো 5 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত তোমাৰ ইফালে তোমাৰ দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা তোমালোকে এইটো চাবা, এইটো চোৱা, এইটো চাবা, এটা 1 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত এইটো আছে 4 নম্বৰ কুৱেশ্যনটো কিন্তু তোমালোকৰ ডেইলি লাইফৰ লগত জড়িত কৰি কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। তাৰপিছত এইটো কেন্দ্ৰীয় বেংকৰ তোমাৰ কাৰ্য, তো 2টা বা 3টা কাৰ্য তোমালোকক লিখিবলৈ দিব পাৰে, ঠিক আছে। তো তোমালোকে এইকেইটা কুৱেশ্যন চাবা। তাৰপিছত আহিছোঁ আমাৰ এইটো অৰ্থনৈতিক উন্নয়নৰ পৰা তোমালোকে ইয়াতে প্ৰথমতে জানিব লাগিব, এইটো চোৱা জাতীয় আয় কি হয়, এইটো কিন্তু ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা। তাৰপিছত জনমূৰি আয় কি হয়, এইবোৰৰ পৰা কিন্তু তোমাৰ মানে ডেফিনেশ্যন দি দিব আৰু তোমাক সুধিব যে তাৰ মানে কি, ঠিক আছে। তো তোমাৰ এইবোৰ চাব লাগিব কিন্তু, এইটো মই আণ্ডাৰলাইন কৰি দিছোঁ, তোমালোকে আণ্ডাৰলাইন কৰি লোৱা বুক ওলাই লৈ এইখিনি। তাৰপিছত আছে অৰ্থনৈতিক উন্নয়নৰ ওপৰত কিন্তু তোমাৰ এই ফাৰ্ষ্টৰ যিটো লাইন আছে, এই লাইনৰ ওপৰতে তোমাৰ MCQ আহে, এজাৰচন ৰিজনিঙৰ কুৱেশ্যন আহে, এইটোৰ ওপৰত। ইয়াতে তোমাৰ এজাৰচন এণ্ড ৰিজনিঙৰ কুৱেশ্যন আহে, এইটোৰ ওপৰত, এই লাইনটোৰ ওপৰতে কুৱেশ্যন আহে। তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশ্যন যদি চল্ভ কৰিছা গম পাইছা, তো তোমালোকৰ কুৱেশ্যন আহিব এবাৰ, ঠিক আছে। তাৰপিছত চোৱা UNDP, এইটো কেতিয়া কাৰ্যকৰী কৰা হৈছিল, এইটো চোৱা মানৱ উন্নয়নৰ ওপৰত, এইখিনি চাব লাগে। আৰু লগত এইটো SDI, এইখিনি কিন্তু মনত ৰাখিবা, এইখিনি কথাৰ ওপৰত কিন্তু পৰীক্ষাত কুৱেশ্যন আহে, ঠিক আছে, এইখিনি। আৰু তোমাৰ ইয়াতে চাব লাগে যে এইটো সূচক কেইটা কি হয়, এইটো মানৱ উন্নয়নৰ সূচক, এইটো এই তিনিটা তোমালোকে চাব লাগিব, ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত তোমাৰ MCQ আৰু লং কুৱেশ্যন মই গোটেইখিনি কৈ আছোঁ, ঠিক আছে। তাৰপিছত এইটো চোৱা, ইয়াতে আছে 2010 চনৰ মানৱ উন্নয়ন প্ৰতিবেদনখনত 3টা নতুন ধাৰণা দিছিল, সেই 3টা কি আছিল, এইকেইটা, এই তিনিটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ এইবাৰ পৰীক্ষাত কুৱেশ্যন আহিছে, এইটো
কামৰূপ মেট্ৰ' জিলাত এইটো ডাইৰেক্টলি কুৱেশ্যন আহিছে, ঠিক আছে। আৰু অৰ্থনৈতিক পৰিকল্পনা চোৱা, এইটোৰ ওপৰত কিন্তু তোমাৰ কুৱেশ্যন আহে, ঠিক আছে। অৰ্থনৈতিক পৰিকল্পনাৰ তোমাৰ এই ডেটবোৰ মনত ৰাখিবা। চ' প্ৰথম পৰিকল্পনা কেতিয়া হৈছিল এইটো ডেট, তাৰপিছত তোমাৰ দ্বিতীয়, তৃতীয় এইটো মনত ৰাখিবা। প্ৰথম তোমালোকে 5টা মনত ৰাখিবা, এই 5টাৰ ওপৰত কিন্তু কুৱেশ্যন আহে, এই 5টা মনত ৰাখা। আৰু একেবাৰে লাষ্টৰটো মনত ৰাখা, এইটো, আৰু একেবাৰে লাষ্টৰটো এইটো মনত ৰাখা, ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত কিন্তু ডাইৰেক্টলি MCQ আহে। লগতে তোমাৰ চোৱা নীতি আয়োগৰ বিষয়ে তোমালোকে এই পেৰাগ্ৰাফটো কিন্তু ভালদৰে পঢ়ি যাবা। ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিবই, ঠিক আছে। ইয়াৰ ওপৰত তোমাৰ 100% কমন দিলোঁ মই, ইয়াৰ ওপৰত এটা কুৱেশ্যন পাবাই এইখিনিৰ ওপৰত। আৰু ইয়াতে তোমাৰ এই গোটেইখিনি ইয়াতে দিয়া আছে, চোৱা নীতি আয়োগৰ বিষয়ে ইয়াতেও দিয়া আছে। তো তোমালোকে নীতি আয়োগৰ বিষয়ে কিন্তু জানিবই লাগিব গোটেইখিনি, ঠিক আছে। তাৰপিছত চোৱা এইটো ভাৰতবৰ্ষৰ পৰিকল্পনা, এইখিনিতো আছেই। এই চোৱা তোমাৰ মিশ্ৰিত আৰ্থিক ব্যৱস্থা কি হয়, সেইখিনি কিন্তু তোমালোকে জানিব লাগিব, এইখিনি ইম্পৰ্টেণ্ট হয়। এইবোৰৰ ওপৰত তোমাৰ কুৱেশ্যন আহিয়ে থাকে, ঠিক আছে। তাৰপিছত তোমাৰ এইটো চোৱা সেউজ বিপ্লৱ কিহৰ লগত জড়িত, এইখিনি চাবা। সেউজ বিপ্লৱ এইটো গ্ৰীণ ৰিভলিউশ্যন, এইটো সেউজ বিপ্লৱ। আৰু তোমাৰ কোনকেইটা ৰাজ্য বেছিকৈ তোমাৰ কি আছিল, এজাৰ্চন ৰিজনিঙৰ কুৱেশ্যন আহিছে প্ৰিবোৰ্ড এক্সামিনেশ্যনত এইখিনিৰ ওপৰত, এইখিনি গ'ল। তাৰপিছত আছে তোমাৰ ইয়াৰে ওপৰত তোমাৰ এইখিনিৰ ওপৰত আছে। আচ্ছা, এইটো উদাৰীকৰণ মানে কি, এইটো প্ৰথমতে তোমাৰ এইটো ডেফিনেশ্যনটো, এইটো উদাৰীকৰণ মানে কি, ঠিক আছে। এইখিনি তোমালোকে চাবই লাগিব। তাৰপিছত তোমাৰ এইটো ব্যক্তিগতকৰণ মানে কি, এইটোৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ কুৱেশ্যন আহে, ডেইলি লাইফৰ লগত তোমাৰ জড়িত কৰি কুৱেশ্যন আহিব, ঠিক আছে। যেনেকুৱা ধৰি লওক আমাৰ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিটো এয়াৰপৰ্ট আছে, সেইটো আদানীক গতাই দিলে, তাৰ মানে কি হ'ল, এইটো ব্যক্তিগতকৰণ হ'ল। চৰকাৰী বস্তুবোৰ যেতিয়া তোমাৰ পাৰ্চনেল মানুহৰ ওচৰত যেতিয়া গতাই দিয়া হয়, আৰু তেনেকুৱা যিটো অৰ্থনীতি হয় সেইটোক মিশ্ৰ অৰ্থনীতি বুলি কোৱা হয়। তাৰপিছত চোৱা এইটো গোলকীকৰণ বা বিশ্বায়ন, এইটো তোমাৰ ইম্পৰ্টেণ্ট হয়। এই পেৰাগ্ৰাফখিনি তোমালোকে ভালদৰে চাবা, এইটো পেৰাগ্ৰাফ, এই পেৰাগ্ৰাফৰ ওপৰত কিন্তু কুৱেশ্যন আহিব, ঠিক আছে, এইখিনি চাবা। তাৰপিছত অসমৰ চলিত যিটো তোমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা আছে, এইটোৰ যিটো তোমাৰ আছে, এইটো বহুত হাইলি টাফেষ্ট হৈ যায়। আৰু ইয়াতে তোমাৰ চোৱা এই অনুশীলনীৰ পৰা তোমাৰ এই যিকেইটা কুৱেশ্যন আছে, এই কুৱেশ্যন কেইটা তোমাৰ MCQ আহে, এই কুৱেশ্যন কেইটা ডাইৰেক্টলি এইটো চাব পাৰা। আৰু এইফালে তোমাৰ চাবা এইটো 9, 10 আৰু এইটো 11, এই তিনিটা কুৱেশ্যন চাবা ইয়াৰ পৰা, ঠিক আছে। তাৰপিছত আহিছোঁ, আচ্ছা, তাৰপিছত নাই, এইখিনি আছে তোমাৰ আমাৰ তো তোমালোকে যদি এইখিনি চাব পাৰা, এইখিনি যদি ভালদৰে ক্লিয়াৰ কৰিব পাৰা, তোমালোকে গোটেইখিনি কুৱেশ্যন কমন পাবা ইয়াৰ পৰা। তোমালোকে পঢ়ি চোৱা, নপঢ়িলে কেনেকুৱা হ'ব, ঠিক আছে, কমন পাবা। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। আৰু তোমালোকে যদি এইবোৰ চেপ্টাৰৰ যদি 100% এনচাৰৰ সৈতে যদি PDF ফাইল লাগে, তেতিয়াহ'লে 700284673673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা। হোৱাটছআপ কৰিলে তোমালোকে PDF ফাইল পাই যাবা। আৰু PDF কিন্তু ফ্ৰীত দিয়া নহয়, কাৰণ ফ্ৰীত দিলে তোমালোকে একেবাৰে ভেলু নিদিয়া, নপঢ়া। গতিকে তোমালোকে মাত্ৰ 100 rupees তোমালোকে ফিজ দিব লাগে ইকনমিক্স আৰু পলিটিকেল ছায়েন্সৰ নোটছৰ কাৰণে। 100 rupees দিলে তোমালোকে 100% এনচাৰৰ সৈতে, ভিতৰৰ প্ৰশ্নৰ সৈতে তোমালোকে গোটেইখিনি পাই যাবা, ঠিক আছে। আজিৰ কাৰণে এইখিনিয়ে। তোমালোকৰ সকলোৰে যাতে কম্পাৰ্টমেণ্টেল এক্সাম ভাল হয় তাৰে কামনাৰে, ধন্যবাদ।